সোণালীয়া ঘূৰণে ধাননি হেঁপাহৰে আঘোণৰ কুঁৱলীয়ে বাট ভেদি কৰিছে আমনি একোকে নমনি কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা বিৰিয়াত সপোন কঢ়িবাৰ মাহ আঘোণ চহাৰ সোণখেৰীয়া সাধু এটাৰ নাম আঘোণ আঘোণত চহাৰ ভাগৰে বাগৰ সলাই সেউজীয়াৰ পৰা সোণালী হোৱা কথাবোৰ কেৱল আঘোণে জানে আকাশে সাৱটি লয় সাগৰ নীলা ধূলি বালি খেলি ভাগৰি যোৱাৰ বেলা আঘোণে জানে ঘামৰ মূল্য প্ৰাপ্তিৰ হাঁহি এতিয়া ব্যস্ততাৰ সময় আঘোণতে ধান চপাই মাঘলৈ হ'ব লাগিব আজৰি দাৱনীৰ কিমান হেঁপাহ দাৱনীৰ মুখে মুখে গীতৰ জোৱাৰ অসমৰ গ্ৰাম্য সমাজৰ বাবে আঘোণ কিমান গুৰুত্বপূৰ্ণ মাহ সেয়া প্ৰতিগৰাকী কৃষিজীৱীয়ে জানে শালি ধানৰ খেতিয়ে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কৃষকসকলক অৰ্থনীতিৰ মূল জীৱিকা আৰু সম্বল আঘোণ মাহতেই গ্ৰামাঞ্চলৰ পথাৰসমূহ বিভিন্ন প্ৰজাতিৰ ধানৰে সোণোৱালী ৰঙেৰে উপচি পৰে সমস্ত হেঁপাহৰে চহাই চপাবলৈ লয় আশাৰ খেতিডৰা বৰা জহা শালি তাৰপিছত ৰঞ্জিত কৰে আৰু পাই যাম বহুত আনন্দ লাগে তেতিয়া মানে কষ্টৰ নিচিনা নালাগে আৰু ধৰক যেনে আমি যেতিয়া শাওণ মাহত যিটো কষ্ট কৰোঁ তেনেকুৱা নালাগে আঘোণ মাহত ভাল লাগে এয়া গ্ৰামাঞ্চলৰ কৃষকসকলৰ ভাল লগাৰ অন্তহীন ব্যস্ততা পথাৰত সোণগুটি চপোৱাৰ কামত সকলো জীয়ৰী বোৱাৰী ধান দোৱা কামত ব্যস্ত তিতাবৰৰ ৰঙাজনৰ মৰাণ গাঁৱৰ মহিলাসকলৰ অপাৰ ব্যস্ততা এতিয়া পুৱাৰ পৰা বিয়লিলৈ কেৱল আনন্দ স্ফূৰ্তিৰ মাজেৰে ধান কটাৰ উলাহ দুবৰি ঘূৰণীয়া পৃথিৱী নাৰী জীৱন যেতিয়া বিয়া হলাই এতিয়া ফুৰিবলৈ যাওঁতে দাদা যাব ৰখীয়া মা কথা মানিবা দেউতা কথা মানিবা লোকৰ কথা শুনি ফুৰিবলৈ না এয়া চহা জীৱনক বিচাৰি চোৱাৰ সময় এয়া বছৰটোলৈ শক্তিবন্ত হোৱাৰ সময় এই সময় কেৱল চহাৰ কেৱল পথাৰ দাৱনী আৰু গয়াৰ তিতাবৰৰ পৰা ব্যুৰ সজগত নিউজ 6 আসাম টক্স